হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু টেছলা টিচিং। তো আৰু এটা নতুন লেকচাৰ লৈ আহিছোঁ। আগৰ লেকচাৰবোৰত মই হিউমেন ৰিপ্ৰডাকশ্যন মানৱ প্ৰজননৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ। সেই চেপ্টাৰটো আমাৰ কণ্টিনিউ চলি আছে। আজিৰ ভিডিঅ'টোতো আমি তাৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'খিনি চাইছোঁ। আমাৰ যে লাষ্ট ভিডিঅ' যে তোমালোকে চাইছা তাতে আমি ডিছকাছ কৰিছিলোঁ স্পাৰ্মেট'জেনেচিছ বা শুক্ৰাণু জনন প্ৰক্ৰিয়াটো বা পুং জনন কোষৰ উৎপত্তি প্ৰক্ৰিয়াটো কেনেদৰে হয় সেই বিষয়ে আমি ডিছকাছ কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে শুক্ৰাণু জনন প্ৰক্ৰিয়া বা স্পাৰ্মেট'জেনেচিছ প্ৰক্ৰিয়াটো সেইটো কেনেদৰে নিয়ন্ত্ৰণ হয়, বুজি পাইছা? তো আমাৰ দেহৰ যিকোনো ক্ৰিয়াৰ কি হয়, আমাৰ নিয়ন্ত্ৰণ হয় দুটা চিষ্টেমৰ দ্বাৰা। এটা হ'ল নিউৰেল কোঅৰ্ডিনেশ্যন, এটা হ'ল কেমিকেল কোঅৰ্ডিনেশ্যন। স্নায়ৱিক নিয়ন্ত্ৰণ আৰু এটা হ'ল ৰাসায়নিক নিয়ন্ত্ৰণ বুলি ক'ব পাৰো। যাক স্নায়ৱিক নিয়ন্ত্ৰণ আমাৰ ব্ৰেইনৰ দ্বাৰা, আমাৰ মস্তিষ্কৰ দ্বাৰা হয়, আৰু ৰাসায়নিক নিয়ন্ত্ৰণ কি হয়, আমাৰ হৰমনৰ দ্বাৰা কি হয়, নিয়ন্ত্ৰণ হয়। তো আমাৰ এই যিটো স্পাৰ্মেট'জেনেচিছ প্ৰক্ৰিয়াটো আজি আমি ডিছকাছ কৰিম যে সেই প্ৰক্ৰিয়াটোৰ নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো কি হয়, ব্ৰেইন আৰু কি হয় আমাৰ যিটো কি আছে হৰমনৰ দ্বাৰা কি হ'ব, নিয়ন্ত্ৰণ হ'ব। এতিয়া হৰমনবোৰ নিহৰণ কৰে এটা নিৰ্দিষ্ট গ্ৰন্থিয়ে, যি গ্ৰন্থিক আমি কি বুলি কওঁ, অন্তঃস্ৰাৱী গ্ৰন্থি। এইখিনি আমি অলৰেডি ফাৰ্ষ্ট ইয়াৰত ৰাসায়নিক সমন্বয় আৰু একীকৰণ চেপ্টাৰ যিটো আছে সেই চেপ্টাৰত আমি পঢ়িছো, আমাৰ বায়লজিৰ ফাৰ্ষ্ট ইয়াৰৰ লাষ্ট চেপ্টাৰটোত, যে অন্তঃস্ৰাৱী গ্ৰন্থিয়ে কি কৰে, হৰমন নিহৰণ কৰে। সেই হৰমনবোৰৰ দ্বাৰা বিভিন্ন ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ হয়। এতিয়া আজিৰ যিটো আমি লেকচাৰটোত আমি ষ্টাৰ্ট কৰো যে স্পাৰ্মেট'জেনেচিছ প্ৰক্ৰিয়া যিটো হ'ল, সেই স্পাৰ্মেট'জেনেচিছ প্ৰক্ৰিয়াটো কেনেদৰে নিয়ন্ত্ৰণ হয়। ওকে, তো মই টপিকৰ নামটো মই লিখি দিছো, স্পাৰ্মেট'জেনেচিছৰ নিয়ন্ত্ৰণ, মানে কন্ট্ৰল আৰু নিয়ন্ত্ৰণ। এইটো হৰমনৰ নিয়ন্ত্ৰণ বুলিও ক'ব পাৰি হা। স্পাৰ্মেট'জেনেচিছৰ হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ, হৰমনেল ৰেগুলেশ্যন বুলিও ক'ব পাৰি, কাৰণ হৰমনৰ দ্বাৰাই নিয়ন্ত্ৰণ হয়। এইটো টপিকৰ ওপৰত আমাৰ 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব পাৰে, বা প্ৰিভিয়াছ ইয়াৰত যদি আমি চাওঁ নিটতো ইয়াৰ পৰা এটা কুৱেশ্যন আহিছিলে। ওকে, তো এতিয়া যদি আমি চাওঁ যে এজন পুৰুষ ব্যক্তি এজনে কি হৈছে, কৈশোৰ অৱস্থা পাইছে। কৈশোৰ অৱস্থা, আমি জানো কৈশোৰ অৱস্থা মানে 12 পৰা 14 বছৰ, এইটো বয়সত কৈশোৰ অৱস্থা পাই যায়। কৈশোৰ অৱস্থা পোৱাৰ পিছত কি হ'ল, যে সেই ব্যক্তিজনৰ কি হ'ল, মস্তিষ্কত সিগনেল জেনেৰেট হোৱা ষ্টাৰ্ট হৈছে। আৰু মস্তিষ্কতে এটা অংশ আছে যাৰ নাম কি, হাইপোথেলামাছ। এই সময়ত কি হ'ব, সেই পুৰুষ ব্যক্তিজনৰ হাইপোথেলামাছৰ পৰা কি হয়, এটা হৰমন নিহৰণ হয়। যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা, হাইপোথেলামাছ কি হয়, এটা অন্তঃস্ৰাৱী গ্ৰন্থি হয়। এটা অন্তঃস্ৰাৱী গ্ৰন্থি হয়, যে এই হাইপোথেলামাছে কি কৰে, এটা হৰমন নিহৰণ কৰে। এই হৰমনটোৰ নাম হ'ল GnRH। ইয়াৰ সম্পূৰ্ণ নাম কি, গনাডোট্ৰফিন উদ্দীপক হৰমন, গনাডোট্ৰফিন উদ্দীপক হৰমন, GnRH হৰমন নিহৰণ কৰে। এতিয়া এই যিটো হৰমনটো নিহৰণ হয়, এই হৰমনটো হাইপোথেলামাছৰ পৰা এই হৰমনটো প্ৰৱেশ কৰে পিটুইটাৰী গ্ৰন্থিত। ক'ত, পিটুইটাৰী গ্ৰন্থি। এতিয়া পিটুইটাৰী গ্ৰন্থিত দুটা পাৰ্ট আছে মেইনলি, যে এটা পশ্চাৎ পিটুইটাৰী আৰু এটা অগ্ৰ পিটুইটাৰী। এতিয়া ই কি কৰে, গতি কৰে ক'ত, অগ্ৰ পিটুইটাৰীত। ইয়ে গতি কৰে ক'ত, অগ্ৰ পিটুইটাৰী। ওকে, তেতিয়া অগ্ৰ পিটুইটাৰীৰ পৰা কি হয়, দুটা হৰমন নিহৰণ হয়। এটা হ'ল LH হৰমন আৰু এটা FSH হৰমন। এই দুটা হৰমনক একেলগে আমি কি বুলি কওঁ, গনাডোট্ৰফিন হৰমন বুলিও কওঁ। গনাডোট্ৰফিন হৰমন, এই দুটা গনাডোট্ৰফিন হৰমন নিহৰণ হয়, LH আৰু FSH। মই এটা ডায়গ্ৰামৰ দ্বাৰা আৰু অলপ ভালদৰে বুজাই দিব চেষ্টা কৰিছো। যে তোমালোকৰ যদি মনত আছে, ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছিলো, এনেকুৱা ডায়গ্ৰাম আমি পঢ়িছিলো, ড্ৰ কৰিছিলো। এইটো পাৰ্টটো আছিল কি, হাইপোথেলামাছ। আৰু এইটো পাৰ্টটো কি আছিল, ইয়াক যদি আমি দুটা পাৰ্ট কৰি দিওঁ, এইটো পাৰ্ট আছিল, এইটো আছিলে অগ্ৰ পিটুইটাৰী,
আৰু এটো আছিলে কি পশ্চাৎ পিটুইটাৰি পশ্চাৎ পিটুইটাৰি ঠিক আছে এটা পাঠ কৰি দিলো ওকে এতিয়া এই কি হল যে হাইপোথেলামাসে কি কৰিলে জিএনআরএস হরমোন নিহৰণ কৰিলে যে পুৰুষ ব্যক্তি এজনে কৈশোৰ অৱস্থা যেতিয়া পালে যে ইয়াৰ পৰা কি হল হাইপোথেলামাসে জিএনআরএস গনাডোট্ৰফিন উদ্দীপক হৰমোন নিহৰণ কৰিলে যি হৰমোনটো আহিলে ক'ত আহিলে অগ্ৰ পিটুইটাৰি তেতিয়া অগ্ৰ পিটুইটাৰিৰ পৰা কি হল এক ধৰণৰ হৰমোন গনাডোট্ৰফিন হৰমোন যি হৰমোনটো দুটা টাইপ হয় এটা হল এলএইচ আৰু এটা হল এফএসএইচ এই দুটা হৰমোন নিহৰণ কৰিলে এলএইচ সম্পূৰ্ণ নাম কি লিউটেনাইজিং হৰমোন আৰু এফএসএইচ ফলিকল উদ্দীপক হৰমোন এতিয়া এই যি এলএইচ হৰমোন আছে এই এলএইচ হৰমোনটোৱে কি কৰিব অলপমান জুমটো কমাই দিছো ওকে তো এই এলএইচ যেটো হৰমোনটো আছে এই হৰমোনটোৱে কি কৰিব অগ্ৰ পিটুইটাৰিৰ পৰা গতি কৰিব কলৈ শুক্ৰাশয়লৈ আৰু শুক্ৰাশয়ৰ ভিতৰত শুক্ৰজনী নলিকাৰ ভিতৰত শুক্ৰাশয়ৰ ভিতৰত থকা এটা কি আছে বিশেষ কোষ যি কোষটোৰ নাম হল কি লিডিক কোষ লিডিক বা লেডিক কোষ এই এলএইচ হৰমনে লিডিক কোষৰ ওপৰত ক্ৰিয়া কৰিব আৰু তেতিয়া কি কৰিব লিডিক কোষে কি কৰিব এটা হৰমন নিহৰণ কৰিব তাৰ নাম হল এন্ড্ৰোজেন হৰমন কি হৰমন এন্ড্ৰোজেন হৰমন নিহৰণ কৰিব আৰু এই এন্ড্ৰোজেন হৰমনে কি কৰিব আমি শুক্ৰাণু জনন প্ৰক্ৰিয়া স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াত আমি পাইছিলো স্পাৰ্মেটিডৰ গঠন এই স্পাৰ্মেটিডৰ গঠনত কি কৰিব সহায় কৰিব গঠনত সহায় কৰিব ঠিক আছে এতিয়া তাৰ পিছত যেটো এফএসএইচ হৰমন যেটো আছে এফএসএইচ হৰমনটোৱে কি কৰিব শুক্ৰাশয়ৰ শুক্ৰজনী নলিকাত আমি এটা বিশেষ কোষ পাম তাৰ নাম হল কি সাৰ্টলি কোষ হয় না নাই সাৰ্টলি কোষ পাম এই সাৰ্টলি কোষৰ ওপৰত ক্ৰিয়া কৰিব আৰু সাৰ্টলি কোষে কি কৰিব কিছুমান কাৰক নিহৰণ কৰিব কিছুমান কাৰক নিহৰণ কৰিব আৰু সেই কাৰকবোৰে কি কৰিব আমাৰ শুক্ৰাণু জনন প্ৰক্ৰিয়া মানে স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াৰ যেটো পৰৱৰ্তী পৰ্যায় আছিল স্পাৰ্মিওজেনেসিস এই প্ৰক্ৰিয়াটোত কি কৰিব প্ৰক্ৰিয়াটোত সহায় কৰিব এই প্ৰক্ৰিয়াটো সংঘটিত কৰাত কি কৰিব সহায় কৰিব যদি তোমালোকৰ যদি মনত অলপ ডাউট লাগি আছে তুমি মোৰ লাষ্ট ভিডিওটো চাব পাৰা যে স্পাৰ্মেটিডৰ গঠন কি স্পাৰ্মিওজেনেসিস কি যে আমাৰ স্পাৰ্মেটোজেনেসিস যেটো প্ৰক্ৰিয়া আমি কৈ আছো শুক্ৰাণু উৎপত্তি হোৱা প্ৰক্ৰিয়াটো দুটা পৰ্যায় আছিল স্পাৰ্মেটিডৰ গঠন আৰু স্পাৰ্মিওজেনেসিস যেটো স্পাৰ্মেটিডৰ গঠন এই গঠনত সহায় কৰিব এই এন্ড্ৰোজেনে যি কি হ'ব লিডিক কোষে কি কৰিব নিহৰণ কৰিব কেতিয়া যেতিয়া কি আহিব এলএইচ হৰমন আহিব আৰু এই স্পাৰ্মিওজেনেসিস যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কোনে নিয়ন্ত্ৰণত সহায় কৰিব কিছুমান কাৰকে যি কাৰকবোৰ কি হয় সাৰ্টলি কোষে নিহৰণ কৰিব কিহৰ উপস্থিতিত এফএসএইচ হৰমনৰ উপস্থিতিত ঠিক আছে তো এনেদৰে কি হৈ আছে যে আমাৰ স্পাৰ্মেটোজেনেসিস টোটাল যেটো প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কি হৈছে এনেদৰে সংগঠিত হৈ আছে মানে বা আমি ক'ব পাৰো হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ হৈ আছে য'ত জিএনআৰএস হৰমন আছে য'ত এলএইচ হৰমন আছে য'ত কি আছে এফএসএইচ হৰমন আছে এই তিনিটা হৰমনৰ দ্বাৰা কি হৈছে এই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰিত হৈ আছে ঠিক আছে তো এইখিনি আমি বুজি পালো যে আমাৰ টপিকটো আছিল স্পাৰ্মেটোজেনেসিসৰ নিয়ন্ত্ৰণ বা হৰমনৰ দ্বাৰা কেনেদৰে কি হয় নিয়ন্ত্ৰণ হয় ক্লিয়াৰ ওকে সো এইটো টপিক গল নেক্সট টপিকটোত আমি ডিসকাস কৰিম যে শুক্ৰাণু জনন যেটো শুক্ৰাণু জনন প্ৰক্ৰিয়াটো সংঘটিত হৈ গল শুক্ৰাণু উৎপত্তি হৈ গল শুক্ৰাণুৰ তিনিটা অংশ আমি মূৰ মধ্যাংশ নেজ কালিৰ আমাৰ লাষ্ট যেটো ভিডিও আছিলে এই ভিডিওটোত মই ডিসকাস কৰিলো ওকে তাৰ পিছত আহিল আমাৰ কি স্পাৰ্মেটোজেনেসিসৰ নিয়ন্ত্ৰণ কেনেদৰে হয় এটো আমি ডিসকাস কৰিলো এতিয়া নেক্সট যেটো আমি আহিম যে ওজেনেসিস প্ৰক্ৰিয়া বা ডিম্বাণু জনন প্ৰক্ৰিয়া ডিম্বাণু জনন প্ৰক্ৰিয়া বা আমি কি ক'ব পাৰো ওজেনেসিস যে ডিম্বাণুৰ উৎপত্তি কেনেদৰে হয় ডিম্বাণু জনন প্ৰক্ৰিয়াটো কেনেকৈ হয়
স্ত্ৰী জননকোষ বা ডিম্বাণুৰ কেনেদৰে উৎপত্তি হয় সেই বিষয়ে আমি ডিছকাছ কৰিম। যে আগৰ ভিডিঅ'টোৰ নিচিনা ইয়াতেও মই জানিব লাগিব যে এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়, কেনেদৰে সংঘটিত হয় আৰু কেতিয়া সংঘটিত হয়। এই তিনিটা কুৱেশ্যনৰ এনসাৰ আমি জানি ল'ম। ওকে, এতিয়া যদি আমি চাওঁ যে এই প্ৰক্ৰিয়াটো ক'ত হ'ব, ডিম্বাশয়, ওভেৰী, ডিম্বাশয়ৰ ভিতৰত হ'ব। ঠিক আছে, এতিয়া কেনেদৰে হ'ব আমি প্ৰক্ৰিয়াটো পঢ়িব লাগিব। কেতিয়া হ'ব এই প্ৰক্ৰিয়াটো আৰম্ভ, এতিয়া চাবা আৰম্ভ হ'ব কেতিয়া, যেতিয়া ভ্ৰূণীয় অৱস্থাত স্ত্ৰী ব্যক্তি এজনে যেতিয়া জন্মৰ আগৰ মানে ভ্ৰূণীয় অৱস্থাত থাকে, সেই ভ্ৰূণীয় অৱস্থাতে কি হয় এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায় আৰু নিৰ্দিষ্ট এটা পৰ্যায়ত গৈ কি হয় ষ্টপ হৈ থাকে, বন্ধ হৈ থাকে। কিন্তু যেতিয়া কি হয় এই স্ত্ৰী ব্যক্তিজনী পৃথিৱীত অহাৰ পিছত কৈশোৰ অৱস্থাত বিকাশ হৈ কৈশোৰ অৱস্থা পায়, তেতিয়া ইয়াৰ দেহৰ পৰা হৰমন নিঃসৰণ হোৱা ষ্টাৰ্ট হয় আৰু সেই হৰমনবোৰৰ উপস্থিতিত কি হয় এই ভ্ৰূণীয় অৱস্থাত আৰম্ভ হৈ এটা পৰ্যায়ত যিখিনি কি হয় ষ্টপ হৈ যায়, তাৰ পিছৰ পৰ্যায়খিনি মানে এই প্ৰক্ৰিয়াটো সম্পন্ন ক'ব পাৰো যে সম্পন্ন হয় ক'ত, এই কৈশোৰ অৱস্থাত। তুমি ভাবা প্ৰক্ৰিয়াটো কেনেকুৱা, ভ্ৰূণীয় অৱস্থাত আৰম্ভ হ'ব, এটা পৰ্যায়ত ষ্টপ হৈ থাকিব, আকৌ সেই সন্তানজন জন্ম হোৱাৰ পিছত কৈশোৰ অৱস্থা পোৱাৰ পিছত তেতিয়া কি হ'ব সেই প্ৰক্ৰিয়াটো আকৌ কণ্টিনিউ হৈ প্ৰক্ৰিয়াটো কি হ'ব সম্পন্ন হ'ব। ঠিক আছে, আৰু য'ত আকৌ কি হয় নিষেচনৰ কথাও কিছু আছে, সেইখিনিও আমি লাহে লাহে ডিছকাছ কৰিম। অকে, চ' এনেকে হ'ল। এতিয়া প্ৰক্ৰিয়াটো কেনেদৰে সম্পন্ন হয়, এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ কাৰণে তিনিটা পৰ্যায় আমি পঢ়িম, তিনিটা স্তৰৰ আমি কি কৰিব পাৰো বিভক্ত কৰিব পাৰো, গুণন স্তৰ, বৰ্ধন স্তৰ আৰু পূৰ্ণতা প্ৰাপ্ত স্তৰ, যিটো আমি স্পাৰ্মেটোজেনেসিছতো পাইছিলো, প্ৰায় একেই নিচিনা, প্ৰায় একে, নট গোটেইখিনি একে, প্ৰায় একে নিচিনা হয়। তিনিটা স্তৰ গুণন, বৰ্ধন আৰু পূৰ্ণতা প্ৰাপ্ত স্তৰ, তিনিটা স্তৰৰ দ্বাৰা এই প্ৰক্ৰিয়াটো সম্পন্ন হয়। ঠিক আছে, তো এতিয়া আমি ডিছকাছ কৰিম যে এই তিনিটা পৰ্যায় কেনেদৰে সম্পন্ন হয়। ওকে, চ' স্ত্ৰী ব্যক্তি এজনীৰ যেতিয়া কি হ'ল ভ্ৰূণীয় অৱস্থাত হৈছে ডিম্বাশয়ৰ এটা বিশেষ কোষৰ পৰা কি হ'ব ডিম্বাণুৰ উৎপত্তি হ'ব, এই বিশেষ কোষটোক আমি কি বুলি কম, ডিম্ব মাতৃ কোষ। কি বুলি কম, ডিম্ব মাতৃ কোষ, যাৰ ক্ৰমজমৰ সংখ্যা যিহেতু দৈহিক কোষ হয়, ইয়াৰ ক্ৰমজমৰ সংখ্যা কিমান হ'ব, টুৱাইচেন। ওকে, এতিয়া এই কোষটোৰ কি হ'ব বাৰম্বাৰ মাইটোসিস বিভাজন হ'ব। এই কোষটোৰ বাৰম্বাৰ মাইটোসিস বিভাজন হ'ব, বাৰম্বাৰ মাইটোসিস বিভাজন হ'ল। মই ইয়াতে লিখি দিছো, এইটো হৈছে মাইটোসিস, মই ইংলিছতে লিখিলো, অসুবিধা নাই, এইটো হ'ল মাইটোসিস, সৰু ঠাই আছে কাৰণে মই ইংলিছতে লিখিলো। মাইটোসিস বিভাজনৰ পিছত যি কোষবোৰৰ সৃষ্টি হ'ল, এই কোষবোৰৰ আমি কি বুলি কম, ডিম্বজনী কোষ। ডিম্বজনী কোষ। যেহেতু মাইটোসিস কোষ বিভাজন হয়, আমি অলৰেডি ডিসকাস কৰিছো, মাইটোসিস কোষ বিভাজনৰ পিছত ক্ৰমজমৰ সংখ্যা কি থাকে, সুস্থিৰ থাকে, মানে আগত যদি টুৱাইচেন আছে ইয়াতো কি হ'ব টুৱাইচেন হ'ব। আৰু এই যিটো স্তৰটো হ'ল, এই স্তৰটোক আমি কি বুলি কম, গুণন স্তৰ, মাল্টিপ্লিকেশ্যন ফেজ। ঠিক আছে, এতিয়া গুণন স্তৰৰ পিছত প্ৰত্যেকটো ডিম্বজনী কোষ, এইটো প্ৰত্যেকটো ডিম্বজনী কোষে কি কৰিব, আকাৰ আকৃতিটো বৃদ্ধি কৰিব আৰু বৃদ্ধি কৰি ডাঙৰ আকাৰৰ এটা কোষলৈ ৰূপান্তৰিত হ'ব। এই আকাৰ আকৃতি বৃদ্ধি কৰা কেনেকে বৃদ্ধি কৰে, খাদ্য আহৰণ কৰি। এই বৃদ্ধি কৰা স্তৰটোক আমি কি বুলি কম, বৰ্ধন স্তৰ। আৰু বৰ্ধন স্তৰৰ পিছত যি কোষটো হ'ল, এই কোষটোক আমি কি বুলি কম, প্ৰাথমিক ডিম্ব মাতৃ কোষ। প্ৰাথমিক ডিম্ব মাতৃ কোষ, য'ত ক্ৰমজমৰ সংখ্যা কিমান হ'ব, টুৱাইচেন, কাৰণ ইয়াতে কোনো কোষ বিভাজনে হোৱা নাই, হয় নে নাই, কোনো কোষ বিভাজনে হোৱা নাই, তো ইয়াত আলটিমেটলি ক্ৰমজমৰ সংখ্যা একে থাকিব, ক্ৰমজমৰ সংখ্যা থাকিল কিমান, টুৱাইচেন।
ওকে, এতিয়া বৰ্ধন স্তৰৰ পিছত নেক্সট কি আহিব? পূৰ্ণতা প্ৰাপ্ত স্তৰ, যি স্তৰত কি হ'ব? মিয়সিস সেল ডিভিজন, মিয়সিস কোষ বিভাজন হ'ব। আৰু মই অলৰেডি মোৰ আগৰ ভিডিঅ'বোৰত ডিসকাস কৰিছো যে মিয়সিস কোষ বিভাজনত দুটা পৰ্যায় আমি পাওঁ, মিয়সিস 1 আৰু মিয়সিস 2। তো প্ৰথমতে হ'ব মিয়সিস 1, মিয়সিস 1। মিয়সিস 1ৰ পিছত এতিয়া চাবা ইয়াতে এটা বিশেষ ঘটনা হৈ আছে যে মিয়সিস 1ৰ পিছত কি হ'ব? এই এটা কোষ, প্ৰাথমিক ডিম্ব মাতৃ কোষ বিভাজন হৈ দুটা কোষ যেতিয়া হ'ব, এটা অলপ ডাঙৰ আকাৰৰ কোষ হ'ব আৰু এটা সৰু আকাৰৰ কোষ হয়। ইয়াতে মানে কি হল, ক্ৰমজমৰ বিভাজনটো হয়, তাৰ বাদে যিটো সাইটোপ্লাজমৰ যিখিনি মেটেৰিয়েল থাকে সেইখিনিৰ যেতিয়া বিভাজন হয়, এটা কোষত বেছিকে গুচি যায়, এটা কোষত কমকে গুচি যায়। অসমান বিভাজন হোৱাৰ কাৰণে সাইটোপ্লাজমৰ এটা কোষ ডাঙৰ হয়, এটা কি হয়? সৰু হয়। এতিয়া এই যিটো ডাঙৰ কোষটো যিটো হল, এই ডাঙৰ কোষটোক আমি কি বুলি কম? ইয়াক আমি কম গৌণ ডিম্ব মাতৃকোষ। কি বুলি কম? গৌণ ডিম্ব মাতৃকোষ, য'ত ক্ৰমজমৰ সংখ্যা হ'ব কিমান? n। কাৰণ ইয়াতে কি হৈছে? মিয়সিস কোষ বিভাজন হৈছে, মিয়সিস 1ত ক্ৰমজমৰ সংখ্যা হ্ৰাস হৈ যায়, আধা হৈ যায়। আৰু এটা যি সৰু কোষটো যিটো থাকিল, ইয়াক আমি কি বুলি কম? ইয়াক নাম দিয়া হ'ব মেৰুকায়। প্ৰথমতে হল, এইকাৰণে ইয়াক আমি কি বুলি কম? প্ৰথম মেৰুকায়, যাৰ ক্ৰমজমৰ সংখ্যা কিমান হ'ব? n হ'ব। মিয়সিস হৈছে, ঠিক আছে। এতিয়া মিয়সিস 1ৰ পিছত অবভিয়াছলি মিয়সিস 2 হ'ব লাগিব, মিয়সিস 2 হ'ব লাগিব, হয় নে নাই? এতিয়া মিয়সিস 2ৰ কাৰণে এতিয়া মিয়সিস 2 যদি আমি চাওঁ, মিয়সিস 2ত কি হ'ব? এই যিটো গৌণ ডিম্ব মাতৃকোষ আছে, ইয়াৰো কোষ বিভাজন যেতিয়া মিয়সিস 2 হ'ব, এতিয়াও সাইটোপ্লাজমৰ অসমান বিভাজন হয়, যাৰ কাৰণে এটা ডাঙৰ কোষ আৰু এটা সৰু কোষৰ সৃষ্টি হয়, ঠিক আছে। আৰু এই যিটো ডাঙৰ কোষটো যিটো হল, সেই ডাঙৰ কোষটোক আমি কি বুলি কম? কি বুলি কম? উটিড। ডাঙৰ কোষটোক কি কম? উটিড বুলি কম, য'ত ক্ৰমজমৰ সংখ্যা কি হ'ব? n। কাৰণ ইয়াতে মিয়সিস 2, মই ইংলিছতে লিখি দিলো, ঠাই অলপ আছে কাৰণে। মিয়সিস 2 ইয়াতেও হৈ আছে মিয়সিস 2। মিয়সিস 2ত ক্ৰমজমৰ সংখ্যা সুস্থিৰ থাকে, মিয়সিস 1ৰ পিছত যিটো আছিলে সেইটোৱে থাকে। তো 1ৰ পিছত n আছিলে, ইয়াতো কি হ'ব? n এ হ'ব। ওকে, আৰু এই যিটো সৰু কোষটো হল, এই সৰু কোষটোক আমি কি বুলি কম? ইয়াৰ নামটো আমি দিম দ্বিতীয় মেৰুকায়। ইয়াক আমি কম দ্বিতীয় মেৰুকায়, য'ত ক্ৰমজমৰ সংখ্যা কিমান হ'ব? n হ'ব, ঠিক আছে। তো প্ৰথম মেৰুকায় যি আছে, ইও মিয়সিস 2 কোষ বিভাজন কৰিব। ই যেতিয়া মিয়সিস 2 কোষ বিভাজন কৰিব, ই অসমান সাইটোপ্লাজমৰ বিভাজন নকৰে, সমান সমানভাৱে বিভাজন কৰিব। সৰু মেৰুকায়ৰ পৰা দুটা আৰু দুটা সৰু সৰু মেৰুকায়ৰ সৃষ্টি হ'ব, যি দুটা দ্বিতীয় আছিল, এইটোক আমি কি বুলি কম? তৃতীয় মেৰুকায়। দুটাক একেলগে কম তৃতীয় মেৰুকায়, য'ত ক্ৰমজমৰ সংখ্যা কিমান হ'ব? এইটোত n আছিলে, মিয়সিস 2ৰ পিছতো কি হ'ব? প্ৰত্যেকটোতে কি হ'ব? n n। এইটোতো n, এইটোতো n, ঠিক আছে। এতিয়া এই যিটো উটিড যিটো হল, এই উটিডটোৱে অলপ কোষৰ অলপ পৰিৱৰ্তন হৈ ইয়াৰ পৰাই কি হ'ব? ওভাম বা কি হ'ব? ডিম্বৰ সৃষ্টি হ'ব। যিটো আমাৰ প্ৰক্ৰিয়াটো আছিল ডিম্বাণুজনন প্ৰক্ৰিয়া, বা স্ত্ৰী জনন কোষত মানে স্ত্ৰী জনন কোষ ডিম্বৰ সৃষ্টি হ'ব এই উটিডৰ পৰাই। আৰু বাকী এই এটা দুটা তিনটা পালো, দ্বিতীয় মেৰুকায় আৰু তৃতীয় মেৰুকায়, তিনটা যি মেৰুকায় পালো, এই তিনিটা মেৰুকায়ৰ কি হ'ব? এই তিনিটা মেৰুকায়ৰ কোনো পৰৱৰ্তী বিশেষ কাৰ্য নথকাত ই কি হ'ব? নষ্ট হৈ যাব বা নোহোৱা হৈ যাব। কাৰ্যকৰী হিচাপে থাকিব কেৱল এটা ডিম্ব। ইয়াতে যদি আমি চাওঁ যে আমাৰ প্ৰাথমিক ডিম্ব মাতৃকোষ যেটা আছিলে, এটা প্ৰাথমিক ডিম্ব মাতৃকোষৰ পৰা মিয়সিস কোষ বিভাজনৰ পিছত এটাহে ডিম্বৰ সৃষ্টি হল, আৰু বাকী তিনিটা মেৰুকায়ৰ সৃষ্টি হল, যি কি হৈ যাব? নোহোৱা হৈ যাব, ঠিক আছে। আৰু এই লাষ্টৰ এই বৰ্ধন স্তৰৰ পিছত যিখিনি মিয়সিস কোষ বিভাজন হল, এই যিখিনি স্তৰটো আহিছিলে, এই স্তৰখিনিক আমি কি বুলি কম? পূৰ্ণতা প্ৰাপ্ত স্তৰ।
টোটেল প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়, এইটো আছিল গুণন, বৰ্ধন আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ। ঠিক আছে, তো এনেদৰে সংগঠিত হয় আমাৰ শ্ৰী জনন কোষৰ উৎপত্তি বা ওজেনেসিস প্ৰক্ৰিয়াটো। ওকে, এতিয়া এটা কথা আছে যে এই মিয়োসিস কোষ বিভাজন যেটো হয়, মিয়োসিস কোষ বিভাজনত যদি তোমালোকৰ যদি মনত আছে, মই আগৰ ভিডিঅ'টোত মই ডিসকাস কৰিছো, তোমালোকে চাব পাৰা যে মিয়োসিস 1 আকৌ কেইবাটাও পৰ্যায়ৰ দ্বাৰা সম্পন্ন হয়। এটা হল আদ্যস্তৰ 1, মধ্যস্তৰ 1, এটা হল উপান্তস্তৰ 1 আৰু এটা হল অন্তস্তৰ 1, চাৰিটা পৰ্যায়। ওকে, এতিয়া এই মিয়োসিস কোষ বিভাজনৰ যেটো আদ্যস্তৰ 1 আছে, এই আদ্যস্তৰ 1ত মিয়োসিস 1ৰ আদ্যস্তৰ 1ত কি হয়, 1 লৈকে সংগঠিত হয় ভ্ৰূণীয় অৱস্থাত। মই যেটো কৈছিলো যে তোমালোকৰ যে এইটো যে এই প্ৰক্ৰিয়াটো আৰম্ভ হয় ভ্ৰূণীয় অৱস্থাত। ঠিক আছে, মানে ইয়াৰ পৰা আৰম্ভ ভ্ৰূণীয় অৱস্থাত হ'ব, গৈ 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 মিয়োসিস 1টো সম্পূৰ্ণ হ'ব নিদিব। মিয়োসিস 1ৰ আদ্যস্তৰ 1 লৈকে সম্পূৰ্ণ হোৱাৰ পিছত তাতেই কি হৈ থাকিব, ষ্টপ হৈ থাকিব। তাৰ পিছৰ যিখিনি ঘটনাখিনি যেটো সম্পন্ন হোৱা বুলি কৈছিলো কোনটো অৱস্থাত, কৈশোৰ অৱস্থাত। যেতিয়া এই শ্ৰী ব্যক্তিজনে কৈশোৰ অৱস্থা পাব, তাৰ পিছৰ ঘটনাখিনি হৈ মিয়োসিস 1টো শেষ হ'ব। মিয়োসিস 1টো শেষ হোৱাৰ পিছত কি হ'ব, গৌণ ডিম্ব মাতৃ কোষ সেকেন্ডাৰী ওচাইট বুলি কয়, সেইখিনি হৈ থাকিব, যি অৱস্থাত কি হ'ব, ডিম্বাণু ক্ষৰণ হয়। তাৰ পিছত যদি নিষেচন হয়, তেতিয়াও কিন্তু একচুয়ালি ইনএক্টিভ হৈয়ে থাকে। তাৰ পিছত যদি আকৌ কি হয়, নিষেচন হয়, নিষেচন হলে বাকিখিনি পৰ্যায়খিনি সম্পন্ন হৈ প্ৰপাৰলি ডিম্ব। ঠিক আছে, তো এইটোৱে আছিলে ডিম্বাণু জনন প্ৰক্ৰিয়া। তো হোপফুলি আজিৰ এই ভিডিঅ'টো তোমালোকে বুজি পালা। মই দুটা টপিক ডিসকাস কৰিলো, ক্লিয়াৰ হৈছে। যদি যিকোনো তোমালোকৰ ডাউট থাকে অবভিয়াসলি কমেন্টত জনাবা, আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ যদি কিবা এটা সাজেশন থাকে, স্যাৰ এইটোৰ ভিডিঅ' বনাব লাগে, মই দিব ট্ৰাই কৰিম। বাট মোৰ চেপ্টাৰটোৰ কন্টিনিউ এটাৰ পিছত এটা ভিডিঅ' আহি থাকিব, আমি চেপ্টাৰটো কভাৰ কৰি দিম। ঠিক আছে, হোপফুলি নেক্সট ভিডিঅ'টো তোমালোকক লগ পাম। থেংক ইউ।